চিকিৎসাৰ ব্যৱস্থা আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্য মন্ত্ৰী আছিলে তেখেতৰ হাতেৰে আধাৰশিলা হৈছিলে। আজি মই সৌভাগ্যৱান যে আমি এইটো শুভাৰম্ভ কৰিব পাৰিলোঁ। হস্পিটেলটো পূৰ্ণ হ'ল আৰু ধুনীয়া এটা হস্পিটেল হৈছে। প্ৰত্যেক ধৰণৰ আন্তঃগাঁথনি ইয়াত আছে। মই ভাবোঁ যে এই বৃহৎ জনাই অঞ্চলৰ ৰাইজে উপকৃত হ'ব আৰু বহু ধৰণৰ চিকিৎসা ব্যৱস্থা ইয়াত আমি ভৱিষ্যতৰ দিনত কৰি ৰাখিব পাৰিম বুলি মই আশা কৰোঁ।